হেল্ল' প্ৰিয়ন, আজি বিৰাট টেষ্টি ভাপত দিয়া আন এটা পিঠাগুড়িৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। আৰু এই পিঠাগুড়ি ৰেচিপিটো একেবাৰে সম্পূৰ্ণ নতুন আৰু খুব সহজে বনাব পাৰিব। স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, নিজেও ইভিনিং টাইমত খাব পাৰিব আৰু বনাবলৈ অত্যন্ত সহজ। সেই কেইপদ বস্তু এতিয়া ঠাণ্ডা দিনত আমাৰ প্ৰত্যেকৰ ঘৰতে আছে। দেখিছেনে কিমান ধুনীয়া হৈছে। মই আপোনালোকক প্ৰথমতে উলিয়াই দেখুৱাইছোঁ আৰু একেবাৰে সহজ কেৰাহীত বনাইছোঁ মই। আৰু এতিয়া মই কৈ দিওঁ মই এয়া কিহেৰে বনাইছোঁ। কোনো মই আৰ্টিফিচিয়েল কালাৰ, ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এয়া হ'ল পালেং শাকৰ ৰসেৰে বনাইছোঁ পিঠাগুড়িৰে। আপোনালোকে অতি সহজে বনাব পাৰিব। আৰু এয়া ৰেডি হৈ গ'ল মোৰ। এতিয়া গোটেই প্ৰচেছটো ভিডিঅ'টোত একেবাৰে শেষলৈকে চাব, খুব ছফ্টকৈ আৰু হেল্ডিকৈ। যদি ল'ৰা ছোৱালীয়ে পালেং শাক নাখায় তেনেহ'লেও চিন্তা কৰিবলগীয়া নাই। এই কেকৰ নিচিনা ৰেচিপিটো সিহঁতে 1 মিনিটতে খতম কৰি পেলাব। আৰু এতিয়া আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই চাউল তিয়াই লৈছিলোঁ, জলপনীয়া চাউল, একদম নতুন চাউল দেই। 2 ঘণ্টাও তিয়াবলগীয়া হোৱা নাই। এই দেখিছেনে একদম কোমল হৈ গ'ল। প্ৰথমতে দুবাৰমান ধুই লৈছোঁ, তাৰপিছতহে পানীত ভিজাই থৈছোঁ। আৰু তাৰে এবাটি লৈ লৈছোঁ মই, টুকি লৈ ইয়াৰে এবাটি এনেকৈ লৈ লৈছোঁ। তাৰপিছতে এতিয়া আহক পালেং শাকৰ কাৰণে মোৰ বাৰীখনলৈ যাওঁ। ঘৰতে মই অকণমানকৈ সেই বাৰীখনত পালেং শাক, বিট, লাই, মূলা সকলোবিলাক কৰিছোঁ। এয়া পালেং শাকৰ পাতবিলাক ডাঙৰ ডাঙৰ কোমল কোমল পাতবিলাক ছিঙি লওঁ। ঘৰৰ পাচলিত ছিঙি খোৱাৰ সোৱাদেই সুকীয়া, নহয়নে? পিছে পালেং শাক বহুতেই ভাল নাপায়, বিশেষকৈ ল'ৰা ছোৱালীক খুওৱাটো বহুত টান কাম হয়। পিছে এনেকৈ যদি বনাই দিয়ে নহয়, সিহঁতে পালেং শাকেই খাইছে নে কি খাইছে একো ধৰিব নোৱাৰে। আৰু স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আৰু এই ৰেচিপিটো যিকোনো বেমাৰ হোৱা মানুহেও খাব পাৰিব। মই আপোনালোকক কৈ যাম, গোটেই ৰেচিপিটো শেষলৈকে চাব আপোনালোকে। আৰু এয়া ছিঙি ল'লোঁ পালেং শাক। এতিয়া এইখিনি আহক একেবাৰে পাকঘৰত নি ধুই পখালি এয়া লৈ লৈছোঁ। এতিয়া এখন পেনত মই এনেকৈ পানী অলপ দি লৈছোঁ দেই। দি লৈ প্ৰথমতে পালেং শাকখিনিকে বইল কৰি লওঁ, তেতিয়া সুবিধা হ'ব। তাৰ কাৰণে পানীত অকণমান তেল দি দিছোঁ আৰু অকণমান নিমখ এইকণ দি দিলে তেতিয়া পালেং শাকখিনি তেলকণ দি দিলে পালেং শাকৰ কালাৰটোও ঠিকে থাকিব। আৰু শেষত গ্ৰীণ কালাৰটো আৰু অকণমান ভালে ৰাখিবৰ কাৰণে কি কৰিব লাগিব সেয়াও জনাম। আৰু এতিয়া এই প্ৰথমতে সেইখিনি পালেং শাকখিনি সিজো মই এয়া চাউলখিনি পিচি লওঁ মিক্সি জাৰটোত। অলপ ৰাখি দিছোঁ, অকণমান বেছি হৈ যাব পালেং শাকৰ হিচাপত। আৰু যিহেতু মই যিটো পটত বনাম, যিকেইটা পটত, সেইকেইটাত থাকি গ'লে আকৌ দিগদাৰ হ'ব। আৰু এয়া চাওক, মই পানী একো এক্সট্ৰাকৈ বহুত ব্যৱহাৰ প্ৰথমতে কৰা নাই পিচিবৰ কাৰণে, যিহেতু তিয়াই থোৱা আছিলে চাউলখিনি। সেইকাৰণে এই জোখটোতে এতিয়া উলিয়াই লৈছোঁ। অকণমান আঠা নিচিনা হৈছে চাউলখিনি, জলপনীয়া চাউলটো আৰু খুব বেছি নতুন চাউল হয়, সেইকাৰণে হৈছে দেই। এতিয়া এইখিনি ধুনীয়াকৈ এটা বাউললৈ কাঢ়ি ল'লোঁ। আৰু এইফালে মোৰ পালেং শাকখিনিও সিজি গৈছে অলমষ্ট। বহুত বেছিকৈ সিজাই থকাৰ দৰকাৰ নাই, ইয়াৰ কেৱল কেঁচা ভাৱটো আঁতৰাবৰ কাৰণেহে আমি ইয়াত এনেকৈ বইল কৰি ল'লোঁ। এতিয়া এখন চালনীত এইখিনি কাঢ়ি ল'ম। তাৰপিছত বাকী যিখিনি কাম সেইখিনি কৰিম। আৰু অকণমান ঠাণ্ডা হ'বলৈ দিলে ভাল হ'ব। প্ৰথমতে এইখিনি চাকি লোৱাৰ পিছতে অকণমান ঠাণ্ডা পানীৰে ধুই ল'ব। মই সেইটো দেখুৱাবলৈ নহ'লে আপোনালোকক। এতিয়া মিক্সি জাৰ এটাতে এইখিনি পিচি ল'ম। ইয়াত আকৌ এক্সট্ৰাকৈ পানী দিয়াৰ দৰকাৰ নাই, অকণমান হাতেৰে চেপিহে দিব লাগে, আৰু এক্সট্ৰা পানীটো ওলাই যাব। এনেকৈ মই চেপি দিলোঁ। দি লৈ এতিয়া পালেং শাকখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম। ইমান ধুনীয়া গ্ৰীণ কালাৰ এটা ওলাই, কৃত্ৰিম ফুড কালাৰ দিয়াৰ প্ৰয়োজনেই নাই, ইমান ভাল হয় এতিয়া এইখিনি পিচি ল'ম। অকণমান পিছত ঠাণ্ডা পানীৰে ধুই দিয়াৰ পিছত ঠাণ্ডা হৈয়ে যায়। এতিয়া এয়া চাওক, মিক্সিৰ ওপৰৰ এইটো ঘূৰাই দি চাফা কৰি লৈ এইখিনি একদম কিনো ধুনীয়া হৈ গৈছে। দেখিলে একদম কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া ইয়াত প্ৰথমতে যিখিনি চাউলৰ গুড়ি এইখিনি কৰি লৈছিলোঁ যে, তাতে দি দিলোঁ প্ৰথমতে সেই নাৰিকলৰ গুড়ি। আৰু এয়া হ'ল চেনি। ইয়াৰ ঠাইত আপোনালোকে গুড় ব্যৱহাৰ কৰিব পাৰে দেই, যিসকলে চেনি নাখায়। আৰু মই এতিয়া হাতেৰে সানি দিছোঁ, তেতিয়া অকণমান সোনকালে ভালকৈ সানা খাব। এনেকৈ চাওক সানি দিব লাগে।
আৰু জোখটোতো আৰু সেই জানেই কেক বনোৱা জোখটো নিচিনা তাতকৈ অকণমান পনীয়া হ'লেও এইটোত ইমান কথা নাই পিছে মই ইয়াতে আৰু এটা বস্তু দিয়ে মই নিদিওঁ সেইটো হ'ল অইল মানে তেল যিকোনো ৰিফাইন বা বাটাৰ দি দিব পাৰে আপোনালোকে 2-3 চামুচ মই নাই দিয়া একেবাৰে স্বাস্থ্যসন্মতভাৱে বনাবলৈ চেষ্টা কৰিছোঁ পিছে চেনিটো মই দিছোঁ যিসকলে চেনি নাখায় গুড় দি দিব পাৰে দেই আৰু লগতে সেয়া পালেং শাকৰ ৰসখিনি মই দি দিলোঁ দি লৈ এতিয়া ধুনীয়াকৈ সানিলোঁ সানি এইখিনি অকণমান সময় কাৰণে ছাইড কৰি দিম দেই ছাইড কৰি দি তাৰ পিছতে মই যিকেইটা বাটিত বনাম সৰু সৰু এনেকুৱা বাটি মই লৈ লৈছোঁ 3টা আৰু যদি থাকি যায় বেলেগ এটা বাটিত দি দিম প্ৰথমতে ঘি অকণ সানি লওঁ তেতিয়া লাগি নধৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ইমান ধুনীয়াকৈ কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰিছে তাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ জনালোঁ মোৰ আগৰ পিঠাগুড়িৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে আপোনালোকে আশা কৰি এই ৰেচিপিটো আপোনালোকে খুবেই ভাল পাব আৰু নিশ্চয় এবাৰ আপোনালোকৰ ঘৰত বনাবলৈ মন যাব আৰু সেয়া মই ঘিউৱেদি গ্ৰীছ কৰি ল'লোঁ বাটিকেইটা তাৰপিছতে ইনো দি দিছোঁ দেখিছেনে আপোনালোকে ইনোৰ ঠাইত বেকিং চ'ডাও দিব পাৰে নহ'লে আপোনালোকে যিটো ব্ৰেড বনাই যে ইষ্টটো দি দিব পাৰে দেই অপশ্যন কেইবাটাও আছে আৰু এই চাওক ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ কিচমিচ কাজু আৰু টুটি ফুটি আৰু তলত প্ৰথমতে বাটিকেইটাত কিচমিচ অলপ দি ল'ম আৰু লগতে দি দিম টুটি ফুটি ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ কিছুমান কাম কৰিব লগা হয় আৰু এইখিনিতো বেয়া বস্তু নহয় ড্ৰাই ফ্ৰুটছ খাব লাগে সেইকাৰণে দি দিছোঁ যদি আপোনালোকে ভাবে ড্ৰাই ফ্ৰুটছ নাথাকে তেতিয়াও কিন্তু মানে খাবলৈ ভালেই হ'ব দেই কিন্তু ড্ৰাই ফ্ৰুটছ দি দিলে আৰু বেছি ভাল হ'ব কথাটো তেনেকুৱা এতিয়া এখন হেতাৰ জোখত মানে একেবাৰে ফুলকৈ মই ভৰাই নিদিওঁ যিহেতু ফুলি যাব এই জোখটো দেখিছেনে বাটিটোত অকণমান থকাকৈ এনেকৈ হেতাৰে দি যাম তিনিওটা বাটিত এনেকৈ দি লোৱাৰ পিছত কিন্তু অলপ থাকি গ'ল সেইকাৰণে মই কি কৰিলোঁ এটা সৰু টিফিনৰ বাটিত মই কি কৰিম এইখিনি দি দিম ইয়াতো সেই তেনেকৈ প্ৰথমতে অকণমান ঘি সানি ল'ম তাৰপিছতে তলত কিচমিচৰ পৰা আদি কৰি টুটি ফুটিখিনি দি দিম কাজুটো দিয়াই নাই কাজুটো মই একেবাৰে ওপৰত দি দিম ইমান টেষ্ট হয় নহয় আৰু ইয়াতে আৰু এটা কথা আপোনালোকক মই জনাই দিওঁ যিহেতু পিঠাগুড়ি মানে চাউল তিয়াই লৈ কৰা হৈছে শুকান পিঠাগুড়ি নহয় সেইকাৰণে চেনি বেছি নিদিব যিসকলে চেনি খাব নহ'লে বহুত মিঠা হৈ যাব মই যিটো জোখত চেনি দিছোঁ আপোনালোকে অকণমান আন্দাজ কৰি ল'ব এতিয়া সেয়া তাত ডাঙৰটোতো দি দিয়াৰ পিছত এতিয়া ওপৰত আকৌ টুটি ফুটি কিচমিচ আৰু কাজু এই সকলোবিলাক দি দিম পালেং শাক স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী পিছে আমি মাছৰ সৈতেহে খাওঁ বা যিকোনো বৰ বনাই ভাজি কৰি খাওঁ কিন্তু আপোনালোকে এনেকৈ কেক কেতিয়াবা বনাই ল'ৰা ছোৱালীক দিবচোন টিফিনত দিলে যে সিহঁতে একেবাৰে পেট ভৰাই খাব আৰু সঁচাকৈ পেট ভৰাই খাব পৰা মানে এটা ৰেচিপি আপোনালোকে আবেলি টাইমতো খাব পাৰে বা ৰাতিপুৱা টাইমত ব্ৰেকফাষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰে খুব স্বাস্থ্যসন্মত এতিয়া সেয়া হৈ গ'ল এতিয়া কেৰাহীখনত পানী দি তাতে ষ্টেণ্ড এডাল দি দিছোঁ এডাল প্ৰত্যেকৰে ঘৰতে থাকে তাৰপিছতে একদম এডজাষ্ট কৰি গোটেই বাটিকেইটা দি দিলোঁ দি ঢাকি দিম খুব বেছি 8 মিনিটমান সময় লাগে খুব বেছি মিডিয়াম ফ্লেমত এনেকৈ ঢাকি দিলে 8 মিনিটমানৰ পিছত এবাৰ এনেকৈ চেক কৰি চাব লাগিব তেতিয়া আপোনালোকে গমেই পাই যাব এই চাওক ওপৰলৈ উঠি আহিলে মই যিহেতু অইল ব্যৱহাৰ কৰা নাই সেইকাৰণে অইলি ভাৱটো বহুত নাথাকে যিসকলে অকণমান অইলি ভাৱ হিচাপত ৰাখিব খোজে কেকৰ দৰে তেতিয়াহ'লে ইয়াত মানে বনাওঁতে অইল দি দিব আৰু এই চাওক মই চালোঁ ক'তো লাগি অহা নাই মানে হৈ গৈছে এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছতহে এইটো নমালে ভাল মই অলপ ঠাণ্ডা হোৱাৰ পিছত নমালোঁ মই প্ৰথমতে আপোনালোককতো উলিয়াই দেখুৱালোৱে ভিডিঅ'টোত আপোনালোকে বুজি পালে কিমান ধুনীয়াকৈ ওলাই গৈছে আৰু এয়া চাওক মোৰ একেবাৰে গোটেইকেইটা কেক ৰেডি হৈ গৈছে আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে মোক কমেণ্টত জনাবচোন আপোনালোকে বনাইনে মই আপোনালোকৰ কমেণ্টৰ বাবে ৰৈ থাকিম দেই আৰু লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব কাৰণ মই খুবেই অনুপ্ৰাণিত হওঁ আপোনালোকে ভাল পাইছে নে বেয়া পাইছে মই তেতিয়াহে গম পাম লাইক এটা কৰি দিলে আৰু এই চাওক একেবাৰে ৰেডি হৈ গ'ল কিমান ধুনীয়া হৈছে আৰু একেবাৰে পেট ভৰি যাব এনেকুৱা যদি দুটা খাই দিয়ে ইমান ধুনীয়া হয় বাৰু আজিলৈ আহোঁ যদি ভাল লাগে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই